নমস্কাৰ বন্ধু বান্ধৱীসকল, এইফালে গৈছে মুক্তি দৌৰি দৌৰি গৈছে কিবা আনিবলৈ, আৰু এইফালে আমাৰ অনন্যা, আৰু এইফালে আমাৰ মা ৰৈ আছে। আৰু এতিয়া আমি যাবলৈ লৈছোঁ। আজি এফালে ক'ত যাম ব'লক আপোনালোকক দেখুৱাই আছোঁ গাইজ। এয়া আহি পাই গ'লোহি গাইজ, আঠখিলীয়া নামঘৰ। বহুত দিনৰ পৰা ভাবি আছিলোঁ আঠখিলীয়া নামঘৰ, আৰু গেটখন চাওক না কি সুন্দৰকৈ বনাইছে, মানে বহুত টকা খৰচ কৰিছে সঁচাকৈ। এইবাৰ কিন্তু ভাল লাগিছে দেই, গেটখন মজা লাগিছে ন। আপোনালোকে কমেণ্ট কৰি জনাব দেই কেনেকুৱা লাগিছে, বহুত ধুনীয়া লাগিছে। আৰু এইফালে আহি আমি এতিয়া পাই গ'লো সেই পাৰ্কিং প্লেচত, গাড়ী পাৰ্কিং প্লেচত ৰাখি দিলোঁ। আৰু মুক্তিয়ে মানে এইফালে গামোচাখন জাপি লওঁ বুলি জাপি লৈছে আমাৰ অনন্যাৰ লগত। তাৰপিছত মা গাড়ীতে বহি আছে, আৰু পাৰ্কিং প্লেচটো চাওক, সঁচাকৈ চাফ চিকুণকৈ ৰাখিছে, আৰু বহুত ডাঙৰ এটা পাৰ্কিং প্লেচ, সঁচাকৈ ভাল লাগিছে। আৰু পাৰ্কিং প্লেচত গাড়ী ৰখা আপোনাৰ মাত্ৰ 20 টকা। তাৰপিছত এতিয়া ব'লক আমি ভিতৰলৈ যাওঁ। তাৰপিছত গাইজ এয়া মই গৈ আছোঁ, আৰু আগবাঢ়ি লাহে লাহে চেণ্ডেলযোৰ খুলি থৈ আহিলোঁ। আৰু মুক্তিয়ে সেইফালে মোক কিবা ফুল এজোপা দেখুৱাইছে, কি জানো। আমাৰ ঘৰতো আছে যিহেতু ফুলজোপা, তাত মানে সেইজোপা অলপ ডাঙৰ। তাৰপিছত এয়া যাওঁ, আৰু আকাশখন চাওক না, আজি মানে বহুত ধুনীয়া এটা দৃশ্য, মানে মজা লাগিছে। মানে কি ধুনীয়া হৈছে আকাশখন ৰাতিপুৱা সময়ত, কিন্তু সঁচাকৈ বহুত ধুনীয়া, সেইকাৰণে কয় সোনকালে উঠিব লাগে বুলি। তাৰপিছত এইফালে আৰু চাওক আপোনাৰ সহজ ঋণ উপলব্ধ বুলি এইফালে ট্ৰেক্টৰ এখন এডভাৰটাইজমেণ্ট কৰি ৰাখিছে। আৰু আমি যিহেতু শৰাই দিম বুলি ভাবিছোঁ, শৰাই কাৰণে কিবা কিবি বস্তু লাগিব, তাৰ কাৰণে বস্তুখিনি আমি কিনি লওঁ। আৰু কিনি ল'বৰ কাৰণে মা এয়া দোকানত সোমাই গ'ল, মুক্তিও সোমাই গ'ল দোকানলৈ। তাৰপিছত এতিয়া আমি শৰাইখনৰ কাৰণে বস্তুকেইটা লৈ লওঁ। খনৰ কাৰণে বস্তু লৈ হৈ গ'ল। তাৰপিছত এইফালে মুক্তিয়ে দেখুৱাইছে কিবা বাঁহৰ বেগ চেগ কিবা ওলমাই থৈছে বোলে, ভাল লাগিছে এইবিলাক দোকানত, খালি দামটো বেছি আৰু অলপ। আৰু এতিয়া আহি আমি পাই গ'লোহি মেইন গেট, আৰু আঠখিলীয়া নামঘৰৰ মেইন গেটখন এইফালে। আৰু এইজোপা চব ফুলগছজোপা মুক্তিয়ে দেখুৱাইছে বাৰে বাৰে মোক এইজোপা। তাৰপিছত আৰু ব'লক এতিয়া ভিতৰলৈ যাওঁ। আজি মানুহ অলপ কম মানে, আৰু বিশেষকৈ ৰাতিপুৱাই সোনকালে আহিছোঁ যেন, নহ'লে বহুত ভিৰ হয় মানুহৰ। তাৰপিছত আহি আমি পাই গ'লোহি, আৰু এতিয়া আমি ভৰি হাতকেইটা ধুই লওঁ। ভৰিকেইটা ধুই তাৰপিছত আমি বন্তি জ্বলামগৈ। আৰু এইফালে ডাঙৰ ডাঙৰ বিল্ডিং, এই বিল্ডিংবিলাক এইবিলাক নতুন নতুনকৈ বনাই দিলে, ভাল লাগিছে দেখি। আগতকৈ বহুতেই মানে ডেভেলপ হ'ল। আৰু এইফালে মুক্তিহঁতে ভৰি হাত ধুই লৈছে, মাহঁতেও ধুলে ভৰি হাত ধুই। এতিয়া আমি বন্তি প্ৰজ্বলন গৃহলৈ যাম। আৰু এইফালে আজিকালি তিয়ঁহ দিছে নহয়, তিয়ঁহ কাটি কাটি থৈ দিছে ধূপ জ্বলাবৰ কাৰণে। এইটো কিন্তু বহুত ভাল কাম কৰিছে, নহ'লে আগতে মানে কি হয়, বহুত দিগদাৰ হয় মানে, ধূপ ক'ত লগাম ক'ত নলগাম, কল বিচাৰিব লাগে, কিবা বিচাৰিব লাগে। আজিকালি কলপাতো দি দিছে। আৰু এতিয়া আমি কৃষ্ণ বুলি কৈ আৰু ভিতৰলৈ সোমাই যাম, সোমাই গৈ আৰু বন্তি গছ জ্বলাই দিওঁগৈ। আৰু কৃষ্ণ বন্তি জ্বলাই হৈ গ'ল। তাৰপিছত ওলাই আহোঁতেও সেৱা এটা ধৰিলোঁ, আমি সকলোৱে সেৱা জনালোঁ। সেৱা জনাই ওলাই আহিছোঁ আৰু বাহিৰলৈ। এয়া আমাৰ অনন্যা, আৰু মুক্তিও ওলাই আহিছে। তাৰপিছত এয়া আজিকালি মানে একদম শৰাই দিয়াৰ লগে লগে মানে ইফালে আৰু আপোনাক লগালগ প্ৰসাদ দিয়ে। এইটো কিন্তু ভাল কাম কৰিছে, নহ'লে কিন্তু বহুত দেৰি মানে ৰৈ থাকিবলগীয়া হয়, তাৰ কাৰণে বহুতেই বেয়া লাগে। আগতে বহুত দেৰি ৰৈ থাকিব লাগে, ৱেইট কৰি থাকিব লাগে, আজিকালি একদম লগালগ কুইক। তাৰপিছত এতিয়া আমি নামঘৰলৈ আহিছোঁ, আৰু প্ৰসাদ চসাদ লৈ ল'লোঁ। প্ৰসাদ লৈ মেলি এতিয়া আমি নামঘৰৰ ভিতৰলৈ প্ৰস্থান কৰিম। আৰু নামঘৰৰ ভিতৰলৈ যাওঁ। এতিয়া মায়ে কৈ আছে ফটো মাৰ। মই কৈছোঁ ব'লা বোলো ভিতৰত মাৰিম। আৰু একদম মায়ে একদম পূৰা দীঘল দীঘল দুডাল কুঁহিয়াৰ লৈ আনিছে, কুঁহিয়াৰ খাব বোলে তেওঁ, তাকে। আৰু ভিতৰৰ দৃশ্যটো চাওক না, ধুনীয়া কৰি দিলে। আগতকৈ এইখন মাজত যেন দি থৈছে কিবা এটা বস্তু, এইটো কি বুলি ক'ম এতিয়া মই ভাবি পোৱা নাই কি বুলি কয়। মায়ে কৈ আছে ফটো এখন মাৰ। মই বোলো ৰ'বা মাৰিম বোলো। তাৰপিছত চাওক ভিতৰৰ দৃশ্যটো ধুনীয়া লাগিছে, বহুত ধুনীয়া কৰিলে, আগতকৈ মানে বহুত ডেভেলপ কৰিলে, বহুত ভাল লাগিছে সঁচাকৈ। এয়া হৈ গ'ল মেইন থাপনা। আৰু ওপৰৰ এইটো যিটো ডিজাইন দিছে, এই ডিজাইনটো সঁচাকৈ বহুত ভাল লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। তাৰপিছত এতিয়া এইফালে চবেই চাই আছে কাছ, আৰু আমিও কাছ চাবলৈ যাওঁ। ব'লক কাছ চাওঁগৈ। চবে লাইনত ৰৈ আছে, ময়ো আৰু লাইনত ৰৈ দিওঁগৈ কেমেৰাটো লৈ। কাছ এতিয়া দেখা পাওঁ নে নাপাওঁ, গোটেইখন পুনি একদম পুনি পৰি মানে হেৰি হৈ আছে। পুনিখিনি মানে চাফ চিকুণ কৰি দিয়া হ'লে মানে কাছবিলাক দেখাত সহজ হ'লহেঁতেন, কিন্তু এতিয়া মানে
দেখে আৰু ইমান ভালকৈ নাই আৰু সেয়া চাওক মূৰটো উলিয়াই আহিছে এইফালে এজনী বাওঁ চাইডে আছে মূৰবিলাক উলিয়াই আছে কিন্তু মানে পুনিৰ কাৰণে অলপ দিগদাৰ হৈছে দেখিবলৈ চৰি চাবলৈ তাৰপিছত কাছ চাই ঘূৰি আহোঁতে এইফালে দেখিলোঁ বিশ্বাসে আনন্দ দিয়ে প্ৰেমেৰে যৌৱন বয়সে নকৰে বুঢ়া পাপেহে উচতন কথাষাৰ ভাল লাগিলে সেইকাৰণে মই বোলো ভিডিঅ'টো কৰি থওঁ তাৰপিছত এতিয়া আমাৰ হৈ গ'ল আৰু কাছও চালোঁ চব চালোঁ এইফালে বন্তিও জ্বলালোঁ তাৰপিছত এতিয়া আৰু আমি ঘৰলৈ উভতি যাওঁ সময়ো হ'ল বহুত তাৰপিছত দোকানত সোমাই বোলে কিবা এটা লৈ লওঁ আমাৰ এইফালে আকৌ অনন্যাই বোলে কিবা এটা লাগে একদম বস্তু দেখি মানে ৰ'ব নোৱাৰা হ'ল তাকেহে কিবা এটা লৈ দিলোঁ অনন্যাক আৰু এইফালে মায়ে চাই আছে কিবা কিবি ফটো আৰু ফটো চটো ল'লোঁ লৈ এতিয়া গাড়ীত বহিলোঁ আৰু ঘৰলৈ যাওঁ তাকে আজিলৈ ধন্যবাদ আকৌ লগ পাই আছোঁ মই আপোনালোকক অন্য এটা ব্লগত ধন্যবাদ